হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো কি বিষয়ত হ'ব আপোনালোকে থাম্বনেইল চাই গমেই পাইছে নহয় জানো। বলক তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিহেতু এতিয়া 37 উইকত সোমালেই, 37 উইকতকৈ আৰু চাগে দেৰি কৰিব নালাগে বুলি ভাবিছোঁ হস্পিটেল বেগ পেকিং কৰা। গতিকে আগবাঢ়িছোঁ হস্পিটেল বেগৰ প্ৰথমটি খণ্ডলৈ, কাৰণ মই দুটা খণ্ডত দিম বুলি ভাবিছোঁ। হস্পিটেললৈ নিয়া বেগ দুটা হ'ব, এটা মোৰ বাবে, এটা বেবীৰ বাবে। গতিকে মোৰ বেগটোত কি কি থাকিব সেইখিনি আজিৰ ভিডিঅ'টোত দেখা পাব, আৰু নেক্সট আৰু এটা বেগত যেতিয়া পেকিং কৰিম বেবীৰ বস্তুখিনি, সেইখিনি হ'ব দ্বিতীয় খণ্ডত। কাৰণ একেলগে যদি এটা ভিডিঅ' কৰিব যাওঁ বহুত বেছি দীঘলীয়া হ'ব আৰু লগতে আমনিদায়কো হ'ব। সেইটো কাৰণে পলম নকৰি বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ। হস্পিটেল বেগত অতি লাগতিয়াল মোৰ বাবে বস্তুখিনি প্ৰথমেই ক'ব লাগিব ফাইলটো। এইটো আপোনালোকক এবাৰ মই দেখাইছিলোঁ, ডাক্তৰৰ তালৈ যোৱা গোটেইখিনি কাগজ, একদম প্ৰথম মাহৰ পৰা চেকআপ কৰা গোটেইখিনি কাগজ পত্ৰ, লগতে আল্ট্ৰাচাউণ্ড ৰিপৰ্ট, ব্লাড টেষ্ট ৰিপৰ্ট গোটেইবোৰ ইয়াতে আছে। গতিকে এই ফাইলটো মই ভৰাবই লাগিব। আৰু লগতে কৈছোঁ চাৰ্জাৰডাল নিব লাগিব, সেইডাল এতিয়া মই দেখাব নোৱাৰোঁ কাৰণ যোৱাৰ আগে আগে ভৰাই লৈ যাম। আৰু গতিকে সেইটো বস্তু দৰকাৰী বস্তু। তেনেকৈ দুই এপদ বস্তু হয়তো পিছত ভৰাবলৈ থাকিব, কিন্তু বাকীখিনি মই লগতে কৈ গৈছোঁ আৰু ইয়াতে যিখিনি আনি থৈছোঁ মই। আৰু বেছিভাগ শ্বপিং মই অনলাইনৰ পৰাই কৰিলোঁ, বিশেষকৈ বেবীৰ বস্তুখিনি। আৰু মোৰো এটা বস্তু তেনেকৈ দৰকাৰী, আৰু যিহেতু বজাৰ কৰিব যাব নোৱাৰি গতিকে তেনেকৈ কৰা হৈছে। আৰু তাৰপিছতে মই লৈ যাম কটনৰ বেডশ্বীট, আৰু যিখিনি বস্তু লৈ যাম বুলি ভাবিছোঁ সেইখিনি মানে ধুনীয়াকৈ ধুই লৈ ইতিমধ্যে ডেটল পানী দি ধুই ধুনীয়াকৈ শুকুৱাই তেনেকৈ থৈ দিয়া হৈছিলে গডৰেজত। এইখন বেডশ্বীট আৰু এখন হয়তো নিম কটনৰে বেডশ্বীট, কিন্তু মই মানে নতুন বেডশ্বীট ইউজ কৰা নাই, এয়া পুৰণা কটন কাপোৰৰ, আৰু পুৰণাবোৰ যিহেতু কোমল হৈ থাকে, ছফ্ট হয় মেটেৰিয়েলটো, গতিকে তেনেকুৱাই লৈছোঁ। এইখন বেডশ্বীটো ধুই ধুনীয়াকৈ থোৱা হৈছে, বেডশ্বীটখন লাগিব। আৰু লগতে লৈছোঁ দুখন ষ্টল, এয়া কাৰণ অপাৰেশ্যনৰ কথা যেতিয়া আহি পৰে তেতিয়া বোলে ঠাণ্ডা লাগে বুলি কয় বহুত বেছি, মূৰটো ঢাকিব লগা হয়, আৰু নহ'লে বা গাত ল'বলৈও কামত আহিব, ফিটিং কৰোৱাৰ ক্ষেত্ৰতো গাত ল'বলৈও এনেকুৱা ষ্টল কামত আহিব। সেইটো কাৰণে দুখন ষ্টলো মই লৈ লৈছোঁ। এয়াও গোটেই ধুই কিনে ৰেডি কৰি থোৱা হৈছে। তাৰপিছত লাগিব জৰুৰী বস্তু শ্লিপাৰ এইযোৰ নতুন কিনি আনিছোঁ সেইটো কামৰ কাৰণে বুলিয়ে, কিন্তু মানে কাটাই হোৱা নাই টেগ। এইযোৰ লৈ যাম, যিহেতু ভিজাব কৰিবলৈ লাগিব হস্পিটেলত, গতিকে এইযোৰ কামত আহিব। আৰু এযোৰটো পিন্ধি যোৱা থাকিবই বাৰু, কিন্তু এইযোৰ ছেপাৰেটকৈ লৈছোঁ। আৰু লগতে ল'ম কেইটামান নাইটি, এনেকুৱা ফলা নাইটি যে, এইটো মই গিফ্ট পাইছিলোঁ মোৰ 5মহীয়া সকামত। এইটো কামত আহিব বুলি ভাবিয়ে ধুই মেলি ৰেডি কৰি ৰাখিছোঁ। ইস্ত্ৰি কৰিব লাগিব চাগে দুই এটা কাপোৰ, অকণমান আকৌ থওঁতে খুটুৰ মুটুৰ হৈ গৈছে। গতিকে এয়া নাইটি, আৰু এই গোটেইখিনি নাইটি লৈছোঁ। এইকেইটা নাইটি, এইবিলাক চব ফিডিং নাইটিয়ে হয়, চেইন আছে, কোনোবাটোত বুটাম আছে, গতিকে অসুবিধা নহ'ব। আৰু এইটো ফলা নাইটি হয়, গতিকে তেনেকৈ 4টামান নাইটি লৈ যাম বুলি ভাবিছোঁ। এইকেইটা মই এনেই ইউজ কৰা নাই, কিন্তু আপোনালোকক ভিডিঅ'ত মই দেখাইছিলোঁ। আৰু লগতে মই এটা কটনৰ বান্ডিল লৈছোঁ, যিহেতু তেনেকৈ ৱাইপছ লোৱাই হ'ব, ৱাইপছো লৈছোঁ বেবীৰ কাৰণে, যিটো হেৰি কৰিম তাত দেখামেই মই আপোনালোকক। কিন্তু কটনটো কামত আহিব পাৰে বুলি এটা কটনৰ বান্ডিলো লৈ লৈছোঁ। মোৰ কামতো আহিব পাৰে, হয়তো বেবীৰ কামতো আহিব পাৰে। আৰু লগতে এইটো চবতকৈ জৰুৰী বস্তু, এইটো হৈছে মেটাৰনিটি পেডছ হয়। মেটাৰনিটি পেডছ এইটো আজাহ ব্ৰেণ্ডৰ হয়। চাইজ বেলেগ বেলেগ পাই যাব, যদি কোনোবাই ল'ব বিচাৰে, কাৰোবাক কেতিয়াবা দৰকাৰ হ'লে কৈ দিছোঁ। মই চাইজ মতে এনেকৈ অৰ্ডাৰ কৰি লৈছিলোঁ অনলাইনৰ পৰা, আৰু এইখিনি বহুত বেছি কামত আহে বুলি গম পাইছোঁ। বাকী আৰু এই মেটাৰনিটি পেডটো এইটোৱে নহয়, আৰু এটা লৈছিলোঁ মই, মেটাৰনিটি ব্ৰেষ্ট পেড হয় এইটো মানে লিকেজৰ কাৰণে পিছত দৰকাৰ হ'ব পাৰে, হ'বও পাৰে, নহ'বও পাৰে। বুজি পাইছে চাগে যিসকল মহিলা, তেওঁলোকে বুজিয়ে পাব, গতিকে মই আৰু ভাঙি পাতি ক'বলৈ নাযাওঁ। মেটাৰনিটি ব্ৰেষ্ট পেডো লৈছোঁ, আৰু এইটো হৈছে মেটাৰনিটি পেডছ। এইখিনি মানে কামত আহে বুলি কয় আৰু ডেলিভাৰীৰ পিছতে।
গতিকে এইখিনি অনলাইনৰ পৰা অৰ্ডাৰ কৰি লৈছিলোঁ। আৰু লগতে ছিংগল যিবিলাক এনেই পেডছ থাকে আমাৰ, তেনেকৈ কৈ মই এইবিলাক অনলাইনৰ পৰা অৰ্ডাৰ কৰি আনি থোৱা হৈছে। যিখিনি গোটেইখিনিতো লৈ নাযাওঁ, অলপ অলপ লৈ যাম। আৰু তেনেকৈ চেনিটেৰী পেড বহুত অনা হৈছে এয়া বান্দিলৰ সৈতে, কিন্তু ইমানবিলাকতো দৰকাৰ নহ'ব, পিছত হ'লেওতো দৰকাৰ হ'ব। গতিকে ঘৰতে ৰাখি থৈ অলপমান ইয়াৰ পৰা লৈ যাম। আৰু তাৰপিছত আৰু এটা নাইটি আছে, এইটো নাইটিও মানে ফিডিং নাইটি হয়, ৰছী থকা যে আগফালে বুকু খোলা তেনেকুৱা হয়, এইটোও লৈ লৈছোঁ। আৰু মোজা লৈছোঁ, দেখিছেনে এয়া মোজা বোলে দৰকাৰ হয়, মানে অপাৰেশ্যন হোৱাৰ পিছত বহুত বেছি ঠাণ্ডা লাগে বুলি কয়। মোজা আৰু উলেন টুপি তেনেকৈও লৈ যাবলৈ কৈছে কোনো ভিডিঅ'ত। গতিকে মই লওঁ নে নলওঁ টুপিটো নাজানো, উলেন টুপিও আছে বাৰু এটা, উলিয়াব লাগিব, উলিওৱা হোৱা নাই, কিন্তু মোজাযোৰ ইয়াতে হাততে পালোঁ, গতিকে লৈ যাম বুলিয়ে ভাবিছোঁ। আৰু ষ্টল লৈছোঁ, যদি টুপি নিনিওঁ তেতিয়াহ'লে ষ্টলেৰে কাম চলাব লাগিব। আৰু চাওঁ, টুপিটো লৈও যাব পাৰোঁ বাৰু। আৰু লগতে এয়া হৈছে ডিছপ'জেবল পিৰিয়ড পেণ্টি। এই পেণ্টিখিনিও বহুত বেছি কামত আহে, কাৰণ মানে সেইটো সময়ত ধুই চুই থাকিব তেনেকৈ কিছুমান বস্তু দিগদাৰ হয়, যিহেতু নাৰ্ছ বা তেনেকৈ চেঞ্জ কৰাই দিয়ে তেওঁলোকে। গতিকে যদি এই বস্তুটো থাকে তেতিয়াহ'লে মানে বহুত বেছি সুবিধা হয়, এইটো মানে ইউজ কৰি থ্ৰ' কৰিব পৰা যায়, সেইটো কাৰণে। আৰু এয়াও লৈছোঁ কেইটামান, যদি বহুত বেছি হেভি থ্ৰ' হয় তেতিয়াহ'লে দৰকাৰ হ'ব, বুজি পাইছে চাগে। লগতে মই লৈছোঁ মেটাৰনিটি ইনাৰৱেৰ, যিটো মেটাৰনিটি ব্ৰা আৰু পেণ্টি তেনেকৈ লোৱা হৈছে। এইটো বেগতে গোটেইখিনি ভৰাই লৈছোঁ, মানে যিমানখিনি অৰ্ডাৰ কৰিছিলোঁ অনলাইনৰ পৰা চব ধুই মেলি চাফা কৰিছিলোঁ, গোটেইখিনি নলওঁ, মানে দুটামান লৈছোঁ। আৰু বাকী এনেকুৱা ধৰণৰ হয় আচলতে মেটাৰনিটি যিটো ব্ৰা হয়, ফিডিং ব্ৰা বুলি কয়, সেইটো মানে হেৰি হয় আচলতে, খুলিব পৰা তেনেকুৱা ব্যৱস্থা থাকে, আগফালে হুক থাকে, যিটোৰ দ্বাৰা সহজে মানে ফিডিং কৰাব পাৰি। গতিকে তেনেকুৱা দুটামান লৈ লৈছোঁ ইয়াত। আৰু এইখিনি এক্সেছখিনি, গতিকে এইখিনি আৰু খুলি নেদেখাওঁ, এনেকৈ মানে বেগৰ ভিতৰত এই কেৰি বেগতেই যাব বস্তুখিনি, তেতিয়া মানে মাহঁতৰ বিচাৰি পোৱাত সুবিধা হ'ব, মই বিচাৰিলে যাতে দিব পাৰে, কাৰণ মই বেডত থাকিলেও যাতে মায়ে মানে সহজতে দিব পাৰে, তেনেকৈ মানে বস্তুখিনি ৰেডি কৰি লৈছোঁ। আৰু লগতে মই লৈছোঁ এটা হোম কামিং আউটফিট, ঘৰলৈ আহোঁতে পিন্ধি আহিবৰ কাৰণে। ঘৰলৈ আহোঁতে যি নহওক মানে এটা ফ্ৰেছ মন লৈ আহিবৰ কাৰণে এইখিনি জৰুৰী, বেলেগ এযোৰ কাপোৰ। আৰু লগতে লৈছোঁ কিছুমান এচেঞ্চিয়েল মেকআপ এচেঞ্চিয়েল মানে সামগ্ৰী। এইখিনি মেকআপ মানে তেনেকুৱা হেভি মেকআপ কৰিব পৰা একো নাই, ইয়াতে মইশ্চাৰাইজাৰ সৰু সৰু বস্তুখিনি মই লৈছোঁ। আৰু বহুত বেছি বোলে স্কিনবিলাক ড্ৰাই হৈ যায়, গতিকে মানে অইলি তেনেকুৱা কিবা বস্তু লাগে, গতিকে এনেকুৱা আছিলে নতুন আনি থোৱা, এইবিলাক অইলি হয় মইশ্চাৰাইজাৰ, এইবিলাক কামত আহিব বুলি লৈছোঁ। লিপ বাম লৈছোঁ, লগতে লিকুইড সিন্দুৰটো লৈছোঁ, মানে সৰু পাউডাৰৰ টেমা, এনেকুৱাবিলাক ল'বলৈ সুবিধা, এই পাউচটোতে মই লৈ লৈছোঁ। আৰু মংগলসূত্ৰ এডাল, তাৰপিছত ক্লাটচাৰ, এনেকৈ মানে বস্তুখিনি। লগতে সৰুকৈ এইটো মানে কি কয় ফাউণ্ডেশ্যন, দৰকাৰ হ'বনে নহ'ব নাজানো, আইলাইনাৰ এটা মানে লগাব মন গ'লে লগাম আৰু আহিবৰ দিনাখন, আৰু নহ'লে নালাগিলেতো নায়েই। আৰু সৰু কলগেট টুথপেষ্টটো লাগিবই, আৰু ব্ৰাছ ইয়াৰ পৰা এডাল উলিয়াই ল'ম মই, ব্ৰাছ কলগেট এইখিনি বস্তু। লগতে লৈছোঁ এটা নাৰিকল তেল, এইটো হয়তো বেবীৰ ক্ষেত্ৰতো কামত আহিব পাৰে, মোৰ ক্ষেত্ৰতো কামত আহিব পাৰে, ডাঙৰ নাৰিকলৰ তেলৰ বটল এটা লৈ যাম। আৰু মইশ্চাৰাইজাৰ এটা লৈছোঁ, এইটো মানে ডাঙৰ হয় যিহেতু পাউচটোত নোসোমায়, এইটো মই বেলেগকৈ ভৰাই ল'ম। মোৰ বস্তু আছিলে এইখিনিয়ে, গোটেই এইখিনিয়ে বুলি ক'ব নোৱাৰি, দুই এটা বস্তু মোৰ ভৰাবলৈ আৰু আছে বাৰু। পেটিকোট, যেনেকৈ মই পেটিকোট ল'ম নে 3/4 পেণ্ট ল'ম, সেইটো মই ডিচাইড কৰিব পৰা নাই এতিয়ালৈকে, চাওঁ, পেটিকোটো চাগে দুই এটা ল'বও পাৰোঁ। গতিকে মোৰ বেগটোত এইখিনি বস্তু থাকিব। আৰু কৈছোঁৱে চাৰ্জাৰ, মোবাইল ফোন, তেনেকুৱা বস্তুখিনিতো ল'বই লাগিব, সেইখিনি মাষ্ট। আৰু লগতে স্নেক্স কিবা কিবি ল'ব পৰা যায়, যদি তেনেকৈ মানে কিবা সৰু সুৰা বস্তু খাব পৰা তেনেকুৱা। লগতে মেডিচিনছখিনি, যিখিনি মানে কণ্টিনিউ কৰি থাকিব লাগিব, গতিকে এই বস্তুকেইটা থাকিলে আৰু সেইকেইটা ভৰাম। বাকী এইখিনিয়ে আৰু লগতে গামোচা লৈ যাম মই, গামোচা এয়া মানে কটনৰ গামোচা,
লাগিবই। টাৱেলো এখন চাগে মুখ মুচিবলৈ ল'ম, গতিকে এয়া বোৱা গামোচা কটনৰ, আৰু এখন ডাঙৰ গামোচা এয়াও বোৱা, গতিকে এই গামোচাকেইখনো ল'ম বুলি ভাবিছোঁ। গতিকে মোৰ বস্তুখিনি ইমানেই আছিলে হস্পিটেল বেগৰ, গতিকে ৰেডি কৰিম। মোৰ কাৰণে এটা ডাঙৰ বেগ লৈছোঁ, আৰু বাকী বেবীৰ বস্তুখিনিও দেখাই আছোঁ আহি থকা ভিডিঅ'টোত, গতিকে চাবলৈ নাপাহৰিব। আৰু কিবা বস্তু যদি ইয়াত থাকিও গৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু হয়তো বহুতৰে উপকাৰ হ'ব এই ভিডিঅ'টো চাই। মানে ময়ো বহুতখিনি ভিডিঅ' চাই মানে ৰিচাৰ্চ কৰি তেনেকৈহে গম পাইছোঁ কথাখিনি। বহুতবোৰ ভিডিঅ' চাইছোঁ হস্পিটেল বেগ পেকিঙৰ, আৰু তাৰপিছত এইখিনি সামগ্ৰী যোগাৰ কৰিছোঁ। গতিকে অত্যন্ত প্ৰয়োজনীয় সামগ্ৰী যিহেতু নিবই লাগিব লগত, নহয় জানো। আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সামৰিছোঁ। সকলো ভালে থাকক, বাই।